শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আজি তৃতীয়া আৰু আমি এই মুহূৰ্তত নলবাৰীৰ এখন বিশেষ পূজাস্থলীত আছোঁ আৰু সেই বিশেষ পূজাস্থলীৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ শাৰদীয় দুৰ্গোৎসৱলৈ যিহেতু মাজত মাত্ৰ কেইটামান দিন বাকী সমগ্ৰ অসমত এতিয়া দেখিবলৈ পোৱা গৈছে শাৰদীয় দুৰ্গোৎসৱক লৈ যথেষ্ট উখল মাখল পৰিৱেশ আৰু মৃন্ময় মূৰ্তিসমূহত শেষ পৰশ দিয়াত ব্যস্ত হৈ আছে খনিকৰসকল তাৰ মাজতে আমি এখন ব্যতিক্ৰম পূজাস্থলী এইকাৰণে ব্যতিক্ৰম নলবাৰীৰ চানকুচি খিল্লা চকৰ যিখন দুৰ্গা পূজা সেই দুৰ্গা পূজাৰ মূল প্ৰতিমা দান কৰিছে এগৰাকী ইছলাম ধৰ্মীয় লোকে মই সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে মই আমি দেখুৱাব বিচাৰিছোঁ এয়াই হৈছে চানকুচি খিল্লা চকৰ এই দুৰ্গা মন্দিৰৰ স্থল দুৰ্গা পূজাৰ এই যি স্থল সেই দেখাই আছোঁ আৰু ইয়াত ষষ্ঠীৰ দিনা ইয়াত বেদীত স্থাপন কৰা হ'ব মা দেৱী দুৰ্গাৰ প্ৰতিমা আৰু সেই মা দেৱী দুৰ্গাৰ প্ৰতিমা দান কৰিছে মজিবুৰ নামৰ এগৰাকী মুছলমান লোকে মই প্ৰথমতে উদযাপন সমিতিৰ কাষত যাব বিচাৰিছোঁ সমগ্ৰ অসমত বা গোটেই ভাৰততে হিন্দু মুছলমানক লৈ বিভিন্ন বিতৰ্ক বিভিন্ন কথা বতৰা চলি থকাৰ মাজতে সম্প্ৰীতিৰ এক বাৰ্তা লৈ আপোনালোকৰ এই দুৰ্গা পূজাই এক বিশেষ বাৰ্তা বহন কৰিবলৈ সক্ষম হৈছে আপোনালোকৰ এই দুৰ্গা পূজাৰ মূল প্ৰতিমা দান কৰিছে এগৰাকী মুছলমান লোকে কি ক'ব মই শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আমাৰ মজিব আলী তেখেতকো আমি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ কমিটিৰ পৰা আৰু এইটো এটা বৰ উৎসৱমুখৰ পৰিৱেশ নলবাৰীৰ বাজনীবাসীৰ কাৰণে খিল্লা চক হৈছে প্ৰাণকেন্দ্ৰ আৰু ইয়াত আমাৰ হিন্দু মুছলিম বুলি কোনো ধৰণৰ জাতি নাই আমি অকল পূজাই নহয় বিহু থিয়েটাৰ সকলোতে এখেতসকলৰ সম্প্ৰদায়ৰ মানুহ হিন্দু সম্প্ৰদায়ৰ মানুহ সকলোৱে মিলিজুলি ইয়াত আমি কাম কৰোঁ আৰু ইয়াত এখেতে যোৱা বছৰ নাগাৰা নাম দিছে আৰু আৰ্থিকভাৱে হওক কোনোবাই মানে কি আপোনাৰ ভোগ দিছে কোনোবাই নগদ ধন দিছে এনেধৰণে আমাৰ পূজাখন আজি 24 বছৰ চলি আছে আৰু এই কোনো ধৰণৰ অপশক্তি আমাক ইয়াত ৰোধ কৰিব নোৱাৰে আমাৰ ধৰণৰ অপশক্তিয়ে ৰোধ কৰিব নোৱাৰে মুছলমান ধৰ্মাৱলম্বী লোকৰ দান বৰং এইবিলাক তেওঁলোকৰ সহযোগিতাৰে এই পূজা চলিছে সমন্বয়ৰ প্ৰতীক মই আন এগৰাকী ব্যক্তিৰ কাষলৈ যাব পাৰিছোঁ এগৰাকী সাংবাদিক সতীৰ্থ এই সমগ্ৰ অঞ্চলটোৰ কাৰণে গৌৰৱৰ বিষয় যে হিন্দু মুছলমানৰ সন্মিলনেৰে এই দুৰ্গা পূজা আপোনালোকে কৰিব মূল প্ৰতিমা দান কৰিছে এগৰাকী মুছলমান লোকে কি ক'ব আমাৰ ইয়াত মুছলমান বুলি কথা নাই আমাৰ সকলোৱে ইয়াত লগ লাগি কাম কৰে ইয়াৰ আগতো তেওঁৱে দান দিছিল পাঠক এইবাৰ আকৌ প্ৰতিমা দান দিছে আমাৰ ইয়াত এই সম্প্ৰীতিৰ নিদৰ্শন আগৰ পৰাই আছে আমাৰ ইয়াত বিভেদৰ সৃষ্টি কৰিব নোৱাৰে আমাৰ এই ৰাজনৈতিক যি এতিয়া পৰিৱেশ সৃষ্টি হৈ আছে তাত আমি কোনো ধৰণে ইয়াত সেই সম্প্ৰীতি বিঘিনি হ'বলৈ নিদিওঁ আমি সদায় এনেদৰে চলি থাকিম নিশ্চিতভাৱে যিমানেই ৰাজনৈতিক পৰিৱেশ নহওক কিয় কোনো কাৰণতে ইয়াৰ পৰিৱেশ বিঘ্নিত হ'বলৈ দিয়া নহয় আৰু মই কৈছোঁ যে এখন ব্যতিক্ৰমী দুৰ্গা পূজা আৰু এই ব্যতিক্ৰম ৰূপলৈ নিয়াৰ মূল মানুহ এগৰাকীয়ে হ'ল মজিবুৰ ৰহমান যিগৰাকী ব্যক্তিয়ে সাধাৰণভাৱে বাঁহ বেতৰ কাম কৰে আৰু সাধাৰণ বাঁহ বেতৰ কাম কৰিয়ে প্ৰায় 30,000 টকা দানেৰে তেওঁ প্ৰতিমাৰ সেই দান কৰিছে মই তেখেতৰ কাষলৈ যাব বিচাৰিছোঁ এক মহান দান বুলি ক'ব লাগিব কাৰণ হিন্দুৰ যি উপাস্য দেৱ দেৱী আৰু আজি যিহেতু পূজা সমগ্ৰ অসমত পূজাৰ এটা বতৰ চলিছে আজি আৰু এই দেৱী মাৰ প্ৰতিমা আপুনি দান কৰিছে কেনেধৰণে আপোনাৰ মনলৈ আহিল যে মা দেৱী দুৰ্গাৰ প্ৰতিমা এটা দিব বা কি মানস কৰি আপুনি এই প্ৰতিমা দান কৰিছে মই শ্ৰী শ্ৰী দুৰ্গামণি 24তম দুৰ্গা পূজা ইয়াতে মই বাঁহ বেতৰ বেপাৰ কৰোঁ এই হিচাপে মই যোৱা বছৰৰ প্ৰতি নাগৰা নাম দান কৰিছিলোঁ এইবাৰ মই প্ৰতিমা দান কৰাৰ কাৰণে মোৰ এটা আগ্ৰহ আছিল সেয়ে মই প্ৰতিমা দান কৰিলোঁ এইবাৰ মা দেৱী দুৰ্গাৰ আশীষ বা আপোনাৰ যিটো এটা আগ্ৰহ এই আগ্ৰহে আপুনি আজি সাকাৰ ৰূপ দিলে মা দেৱী দুৰ্গাৰ প্ৰতিমা আপুনি দান কৰিলে কেনেকুৱা আপোনাৰ সমাজত বা আপোনাৰ যি জ্ঞাতি কুটুম্ব কি কয় এই সম্পৰ্কত আপোনাক যে এই যি ধৰণৰ এটা আপুনি কাম কৰিলে সমগ্ৰ অঞ্চলটোৰ কাৰণে এটা নিদৰ্শন দাঙি ধৰিলে কি কয় আমাৰ বাজনী অঞ্চলৰ হিন্দু মুছলমান আমাৰ মিলা প্ৰীতি কৰি আমি চলি আছোঁ আগৰ পৰা ইয়াতে কমিটিৰ লগত আমিও লাগি থাকোঁ আগৰ পৰাই লাগি থাকোঁ আৰু এইবাৰো হেৰি কৰি আছোঁ আমাৰ মিলা প্ৰীতি আছে মানে এই পূজাখন আপোনাৰ নিজৰ পূজা বুলি অনুভৱ হয় নিজৰ পূজা অনুভৱ হয় নিজৰ বুলি অনুভৱ কৰিব পৰা এগৰাকী ব্যক্তি যিগৰাকী মুছলমান ধৰ্মাৱলম্বী এগৰাকী ব্যক্তি কিন্তু তেওঁ নিজৰ বুলি অনুভৱ কৰিব পাৰে এই দুৰ্গা পূজা এয়াই হৈছে দুৰ্গা পূজাৰ মহত্ব যিটো সময়ত বাংলাদেশত দুৰ্গা পূজা কৰিবলৈ দিয়া নহ'ব বুলি
বিতৰ্ক চলি আছে, আন্দোলন চলিছে, সেই সময়ত অসমত এগৰাকী মুছলমান ধৰ্মাৱলম্বী লোকে দুৰ্গা পূজাৰ মা দেৱী দুৰ্গাৰ প্ৰতিমা দান কৰি সমগ্ৰ অঞ্চলটোত নিদৰ্শন দাঙি ধৰিছে আৰু এই পূজাখনক এক বিশেষ পূজালৈ ৰূপান্তৰিত কৰিছে। মই আন এগৰাকী ব্যক্তিৰ কাষলৈ আহিব বিচাৰিছোঁ। সমগ্ৰ অঞ্চলটোৰ কাৰণে বা নলবাৰী জিলাৰ কাৰণে এয়া গৌৰৱৰ বিষয়। হিন্দু মুছলমানৰ সমন্বয়ৰে আপোনালোকে পূজাখন কৰি আহিছে আৰু এইবাৰ মূল প্ৰতিমাভাগী এগৰাকী মুছলমান লোকে দান কৰিছে। সমগ্ৰ অঞ্চলটোৰ কাৰণে এয়া গৌৰৱৰ, নিশ্চিতভাৱে এয়া গৌৰৱৰ বিষয়। কি ক'ব? আমাৰ বাজনী অঞ্চলত এই খেল্লাচ চকটোৱে আমাৰ প্ৰাণকেন্দ্ৰ। ইয়াত আমাৰ দুৰ্গা পূজা বুলিয়েই নহয়, আমাৰ ইয়াত আমাৰ বিহুও পতা হয়, বিহু সন্মিলনো পতা হয়। ইয়াত আমি হিন্দু মুছলিম বুলি কোনো ধৰণৰ ইয়াতে ভেদাভেদ আজিলৈকে অনা নাই তাৰমানে, আৰু ভৱিষ্যতেও আনিব ইচ্ছা নকৰোঁ। আৰু এই চেগতে মই মজিবুৰ ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তেওঁ সাধাৰণ বাঁহ বেতৰ কাম কৰে, বাঁহ বেতৰ ব্যৱসায় কৰে, বাইক এখনত লৈ বাইক হেৰি কৰি ফুৰে। তেওঁৰ এটা মন আছে, আৰু মন আছে মানে তেওঁ সৰুৰে পৰা আমাৰ লগতে চলি আছে, আমিও তেওঁলোকৰ লগত চলি আছোঁ। ঠিক সেইধৰণে তেওঁৰ সাধ্য অনুযায়ী যোৱা বছৰ তেওঁ পাঠক দান কৰিছিলে। পাঠক দান কৰাৰ পাছত আমাৰ মানুহবিলাকে সঁচাকৈ তেওঁক ধন্যবাদ জ্ঞাপন কৰিছে, বা তেওঁলোকৰ পৰিয়ালো আমাৰ লগত আগবাঢ়ি আহিছে। অহাৰ পাছত তেওঁ ইমান ধুনীয়া আমাৰ মাজত চলিব পাৰিলে বা চলি আছে আজিলৈকে। সেয়েহে তেওঁৰ মনত আৰু আগ্ৰহ উপজাৰ পিছত এইবাৰ তেওঁ প্ৰতিমা দান কৰিছে। তেওঁক ধন্যবাদ দিব লাগিব। আৰু ইয়াত কোনো ধৰণৰ তাৰমানে আমাৰ হিন্দু মুছলমান বুলি কোনো প্ৰভেদ নাই। এই চকটোত আমি হিন্দু মুছলমান লগ লাগি আজি সৰুৰে পৰা এইখিনি ডাঙৰ হৈছোঁ, আৰু ভৱিষ্যতেও আমাৰ উঠি অহা প্ৰজন্মই যাতে এই আমাৰ যি আশা আকাংক্ষা লৈ পেলাই আমি এই চকটোত যেনে উন্নয়ন কৰাৰ ক্ষেত্ৰত আগবাঢ়ি গৈ আছোঁ, তে ভৱিষ্যতেও উঠি অহা প্ৰজন্মই তেনেধৰণে আগবাঢ়ক বুলি নিশ্চিতভাৱে এই পূজাখনক আলম লৈয়ে সকলোৱে এক সম্প্ৰীতিৰে আগবাঢ়ক। নিশ্চিতভাৱে আমিও প্ৰতিদিন টাইমৰ টৰ্মৰ পৰা মজিবুৰ ৰহমানক আমি সাধুবাদ দিছোঁ। সঁচাকৈয়ে এক প্ৰশংসনীয় পদক্ষেপ, আৰু এই প্ৰশংসনীয় পদক্ষেপেৰে যি খেল্লাচ চক চানকুছিৰ এই বাৰোৱাৰী দুৰ্গা পূজা, এই দুৰ্গা পূজাক এক বিশেষ ৰূপ দিছে, আৰু এই পূজাস্থলীৰ পৰাই সমগ্ৰ অসমবাসীৰ কাৰণে বহন কৰিছে এক বিশেষ বাৰ্তা।